জীৱন থাকিলে সমস্যা থাকিব আৰু সমস্যা থাকিলে তাৰ সমাধানো থাকিব। যদি ভাবা তুমি সকলোবোৰ হেৰুৱাই পেলাইছা, তেনেহ'লে মনত ৰাখিবা গছবোৰ প্ৰতি বছৰে সিহঁতৰ পাতবোৰ হেৰুৱাই তথাপিও ৰৈ থাকে অহা শুভ দিনবোৰৰ অপেক্ষাত। পৃথিৱীৰ সকলোতকৈ কোমল বস্তুটো হৈছে মানুহৰ মন, যিটো ভাঙিবলৈ কোনো বস্তুৰ প্ৰয়োজন নহয়, মাথো মুখৰ কেইটামান অৱহেলিত কথাই যথেষ্ট। কষ্ট তেতিয়াই হয় যেতিয়া চিনাকি মানুহবোৰে অচিনাকি মানুহৰ নিচিনা ব্যৱহাৰ কৰে। আজিও মন যায় তোমাৰ লগত কথা পাতিব, কিন্তু তুমিতো আন কাৰোবাৰ সৈতে ব্যস্ত। উশাহ লওঁতেও কষ্ট হয় যেতিয়া মিছ কৰোঁ কিন্তু কথা পাতিব নোৱাৰোঁ। সেই কষ্টৰ কোনো ঔষধ নাথাকে, যি কষ্ট আপোন মানুহবোৰে দিয়ে। যাৰ কাৰণে তুমি সকলো এৰি দিবা, এসময়ত তেওঁই তোমাক এৰি গুচি যাব। এইটোৱে বাস্তৱতা। ভাল পোৱা মানুহজনে যেতিয়া মাজপথত হাতটো এৰি গুচি যায়, তেতিয়া হয়তো আমাৰ দেহৰ মৰণ নহয়, কিন্তু মনৰ মৰণ হৈ যায়। চকু পানীবোৰ যদি কথা কোৱা ক্ষমতা থাকিলহেঁতেন, তেনেহ'লে বুজাই দিলেহেঁতেন কিমানখিনি কষ্টত চকু পানী সৰে। মানুহে যদি নিজৰ মনটোক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলেহেঁতেন, তেনেহ'লে পৃথিৱীত দুখ বুলিবলৈ একোৱেই নাথাকিলেহেঁতেন। মানুহক দেখিয়ে মানুহক চিনিব পাৰিছোঁ, সেয়েহে মানুহৰ পৰা দূৰত থাকিব চেষ্টা কৰোঁ। ল'ৰাবোৰেও কান্দে, কিন্তু সিহঁতৰ কান্দাৰ শব্দ আজিও বোবা। ভৰসা তাকেই কৰা যিয়ে তোমাৰ তিনিটা বস্তু বুজিব। নাম্বাৰ 1, হাঁহিৰ পিছফালে লুকাই থকা কষ্ট। নাম্বাৰ 2, খঙৰ পিছফালে থকা ভালপোৱা। নাম্বাৰ 3, মনে মনে থকা পিছফালৰ কাৰণ। বুকুত হাজাৰটা দুখ লৈ জীয়াই থকাৰ নামেই জীৱন। মন বেয়া হৈ থকা দিনবোৰ বহুত দীঘলীয়া হয়, আৰু এই দিনবোৰত কাকো কাষত পোৱা নাযায়। যদি তাই ভাল পালেহেঁতেন, তেতিয়া দূৰত্বটো নবঢ়াই গুৰুত্বটো বেছি দিলেহেঁতেন। দূৰৰ পৰাও ভাল পোৱা যায়, যদি ভালপোৱা মনৰ পৰা হয়। সুখত থাকিলে শত্ৰু আপোন হৈ যায়, আৰু দুখত থাকিলে আপোনবোৰো পৰ হৈ যায়। ভাবিলে আচৰিত লাগে, যিয়ে টাইম পাছ কৰে সি ভাল পোৱা পায়, আৰু যিয়ে সঁচাকৈ ভাল পায় সি মাথো কষ্ট পায়। সঁচা ভালপোৱাটো সেইটোৱেই, যাৰ মনত কোনো স্বাৰ্থ নাথাকে। কষ্ট তেতিয়াই হয় যেতিয়া আমি কাৰোবাক অন্ধৰ নিচিনা বিশ্বাস কৰোঁ, আৰু সিও বুজাই দিয়ে যে আমি সঁচাই অন্ধ। সেই পুৰুষজনেই বহুত সুন্দৰ, যিয়ে বহুত খঙৰ মাজতো এজনী নাৰীৰ সৈতে কথা কোৱাৰ ভদ্ৰতা পাহৰি নাযায়। মই এনেকুৱা এজনক বিচাৰোঁ, যিয়ে মোৰ লগতো মোৰ মা দেউতাকো ভাল পায়। ভাল মানুহক কোনো ভাল নেপায়, মাথো ব্যৱহাৰ কৰে। এই মায়াৰ পৃথিৱীত সকলোৱে অভিনয় কৰে, কোনোবাই চিনেমাত আৰু কোনোবাই বাস্তৱ জীৱনত। চ' গাইজ, আজিৰ ভিডিঅ'টো ইমানেই। যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পালে, লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।